So we can start. Huh? সন্মানীয় সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, শিক্ষা বিভাগৰ লগত জড়িত আৰু পৰোক্ষভাৱে বৰ্তমান অসমৰ পৰিৱেশৰ লগত জড়িত কাৰণ আমি কিছুমান কথা শিক্ষা বিভাগত ক'বলগীয়া হৈছে কোভিড-19ৰ পৰিপ্ৰেক্ষিতত। সেইবাবে দুইটা দিশ সামৰি অসম চৰকাৰে লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব খুজিছোঁ। পোনপ্ৰথমে মই অকণমান আপোনালোকক প্ৰাসংগিকভাৱে লৈ যাব খুজিছোঁ যোৱাকালি ঘোষিত আমাৰ সেবাৰ ৰিজাল্টৰ ওপৰত বা আমি যিটো মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছোঁ তাৰ ওপৰত। বহুদিনৰ পৰা এটা প্ৰচলিত প্ৰথা আছিল ডাঙৰ শকত কিতাপ এখন প্ৰিণ্ট কৰি লোৱা, স্কুললৈ সকলো যোৱা, ৰিজাল্ট লোৱা আৰু বহু সময়ত বহুতে 2-3 ঘণ্টা সময়লৈকে ৰিজাল্টটোৱে চাব নোৱাৰা বা কিতাপখন প্ৰচাৰ নোহোৱাৰ কাৰণে 7 দিনলৈকে ৰিজাল্ট দেৰিকৈ ওলোৱা, বহুতবিলাক তেনেকুৱা ঘটনা আছিলে। কিন্তু যোৱাকালি প্ৰথমবাৰৰ বাবে সেবাই অনলাইন যোগে সকলোৱে পোৱাকৈ ঘৰতে বহি চাব পৰাকৈ ৰিজাল্ট ঘোষণা কৰিলে। কোনো ত্ৰুটি বিচ্যুতি নোহোৱাকৈ পোনপ্ৰথমে মই সেবাক তাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি যদি ৰিজাল্টৰ সৰু এটা এনালাইচিছ কৰোঁ তেতিয়াহ'লে আমি দেখোঁ, আপোনালোকে ইতিমধ্যে চাইছে যে ডিষ্টিংশ্যন এইবাৰ 5,941 ষ্টুডেণ্টে পাইছে, ষ্টাৰ 10,815 ষ্টুডেণ্টে পাইছে, প্ৰথম ডিভিজন 31,522 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাইছে, দ্বিতীয় ডিভিজন 77,850 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাইছে আৰু তৃতীয় ডিভিজন 95,628 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাই অসমৰ ভিতৰতে আটাইতকৈ ভাল ফলাফল কৰিছে 83.92, নলবাৰী জিলাই দ্বিতীয় 78.83 আৰু দৰং জিলাই তৃতীয় 74.35% উত্তীৰ্ণৰ হাৰ তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে। এইবাৰ আমাৰ চৰকাৰী বিদ্যালয়েও যোৱাবাৰৰ তুলনাত বহুখিনি ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। যোৱা বছৰ 54খন স্কুলে 100% ছাত্ৰ ছাত্ৰী 54খন স্কুলৰ পৰা পাছ কৰিছিল। চৰকাৰী স্কুল 54 এগেইনষ্ট 54, এইবাৰ 100% পাছ কৰা চৰকাৰী বিদ্যালয়ৰ সংখ্যা 109লৈ বৃদ্ধি পাইছে। এগেইনষ্ট 54 লাষ্ট ইয়াৰ, এইবাৰ চৰকাৰী বিদ্যালয়ত 100% পৰীক্ষাৰ ৰিজাল্ট দেখাব পৰা স্কুলৰ সংখ্যা 109লৈ বৃদ্ধি পাইছে। ঠিক তেনেকৈ 90ৰ পৰা 100% যিটো পাছ পাৰ্চেণ্টেজ, তাত যোৱাবাৰ 386 স্কুলে 386খন চৰকাৰী স্কুলে 90ৰ পৰা 100% ৰিজাল্ট কৰিছিল। এইবাৰ তাৰ বিপৰীতে 503খন স্কুলে 90ৰ পৰা 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ 54,109 হ'ল আৰু 386 503 হ'ল। যোৱাবাৰ 0ৰ পৰা 10%, এইখিনিত 92 স্কুলে 0ৰ পৰা 10% উত্তীৰ্ণৰ হাৰ আছিলে। এইবাৰ 92খন স্কুলৰ পৰা সেই সংখ্যা 33লৈকে হ্ৰাস পাইছে। আৰু ফাইনেলি এজনো পাছ কৰিব নোৱাৰা স্কুলৰ সংখ্যা আমি প্ৰত্যেক বছৰে কমি আহি আছিলে। যোৱাবাৰ 21খন আছিলে, এইবাৰ 17খনলৈকে হ্ৰাস পাইছে। এক কথাত ক'ব গ'লে চৰকাৰী বিদ্যালয় এবাৰ বহুতখিনি
ভাল পাৰফৰ্মেন্স দেখুৱাইছে আৰু আমি এটা কথা স্পষ্টভাৱে দেখা পাওঁ যে চৰকাৰী বিদ্যালয়ৰ মানদণ্ড ক্ৰমাগতভাৱে বৃদ্ধি হৈছে আৰু ভৱিষ্যতেও বৃদ্ধি হ'ব বুলি মই আশা কৰোঁ। স্বাভাৱিকভাৱে যি 17খন স্কুলত এজনো ছাত্ৰ-ছাত্ৰী পাছ কৰিবলৈ সক্ষম হোৱা নাই, এই 17খন স্কুলে আমি বন্ধ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। And teachers will be transferred across the Assam. তাৰমানে এই 17খন স্কুল বন্ধ হৈ যাব আৰু এই 17খন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক অহা 72 ঘণ্টাৰ ভিতৰত আমি অসমৰ বিভিন্ন জিলালৈকে তেওঁলোকক আমি ট্ৰান্সফাৰ কৰিম যাতে কোনোবা এখন ভাল স্কুলৰ লগত তেখেতসকল এটেচড হৈ থাকিব পাৰে। আৰু ছাত্ৰ-ছাত্ৰীসকলক আমি কাষৰ স্কুলখনত নামভৰ্তি কৰাৰ বাবে আমি সুযোগ প্ৰদান কৰিম। আমাৰ যোৱা 26 মে তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত অসম চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। কেবিনেট বৈঠকখনৰ পিছত কিছু কমপ্লায়েন্স বা কিছু কাম কৰিবলৈ বাকী থকাৰ পৰিপ্ৰেক্ষিতত সেইদিনাখন কেবিনেটে লোৱা 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা আমি সেইদিনাখন অৱগত কৰা নাছিলোঁ, কিন্তু আজি আমি গোটেইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত আজি আমি সেই 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা আপোনালোকক অৱগত কৰিব খুজিছোঁ। আপোনালোকে জানে যে যেতিয়া অসম চৰকাৰে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া যোৱা বছৰ আজিৰ পৰা 4.5 বছৰ আগত নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিব গৈছিলোঁ, সেই সময়ত আমি টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা প্ৰতিশ্ৰুতি আমি দিছিলোঁ। সেই সময়ৰ যদি আপোনালোকে চাই যে 2012 চনত টেট শিক্ষকৰ নিযুক্তি দিয়াৰ পিছত এটা অনাকাংক্ষিত পৰিৱেশত মই যেতিয়া অসম চৰকাৰৰ পৰা ওলাই আহিছিলোঁ, তাৰ পিছৰ পৰিৱেশটো এনেকুৱা এটা অৱস্থা হৈছিলে যে কিছু মাহত 4-5 মাহলৈকে টেট শিক্ষকসকলে দৰমহা পোৱা নাছিলে। ধৰ্ণা ধৰ্মঘটৰ ৰাস্তাও ল'বলগীয়া হৈছিলে। আমাৰ চৰকাৰ অহাৰ পিছতে তেওঁলোকৰ বহু সংখ্যকৰ চাকৰি আমি নিয়মীয়া কৰিছিলোঁ প্ৰথমখন কেবিনেট বৈঠকতে আৰু পৰৱৰ্তী মেৰিট বেচিছত আৰু পৰৱৰ্তী পৰ্যায়ত আজিলৈকে তেওঁলোকৰ দৰমহা প্ৰায় নিয়মীয়া, কৰবাত 2-এটা মাহ অলপ দেৰি হ'লেও প্ৰায় অসম চৰকাৰৰ এই কাৰ্যকালত আমি সকলোকে নিয়মীয়াকৈ দৰমহা আদায় দি আছিলোঁ। ভাৰত চৰকাৰে টেট শিক্ষকৰ বাবে দিয়া দৰমহা তেওঁলোকে 15,000 টকাত ফিক্স কৰি লৈছিলে যে আমি 15,000 টকাতকৈ বেছি নিদিওঁ। যদি চৰকাৰী পে স্কেল দিব লাগে এইটো বাকী টকা ৰাজ্যই বহন কৰিব লাগিব। অৰ্থাৎ যিটো 100% টেট শিক্ষকৰ দৰমহা কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিলে, বৰ্তমান তাৰ যদি আনুপাতিক ওলাব যাওঁ এতিয়া 70% ৰাজ্য চৰকাৰে বহন কৰে, মাত্ৰ 30%হে কেন্দ্ৰীয় চৰকাৰে বহন কৰে। ইয়াতে আমি যেতিয়া এটা এভাৰেজ ওলাওঁ উইথ দ্য ষ্টেট পুল টিচাৰ্ছ, টেট শিক্ষকৰ 2টা ভাগ আছে আৰু 2টা ভাগক যেতিয়া আমি একেলগে লৈ লওঁ, তাৰমানে ৰাজ্য চৰকাৰৰ বিত্তীয় ব্যৱস্থা প্ৰক্ৰিয়াৰ ভিতৰত আমি 70% দৰমহাৰ 70% আমি ইতিমধ্যে বহন কৰি আহিছিলোঁ আৰু এই গোটেই কথাবিলাক বিশ্লেষণ কৰাৰ পিছত আমি 3টা ভাগত 3টা সিদ্ধান্তৰ কথা আপোনালোকক আজি জনাব খুজিছোঁ। প্ৰথম হ'ল যে সৰ্বশিক্ষা অভিযানৰ অধীনত 29,701জন টেট শিক্ষকে কাম কৰে। মই আগতে কোৱাৰ দৰে তেওঁলোকে দৰমহা পে স্কেল চৰকাৰী শিক্ষকৰ সমাহাৰত পায়, কিন্তু প্ৰথম নিযুক্তিৰ সময়ত তেওঁলোকৰ 100% দৰমহা ভাৰত চৰকাৰে বহন কৰিছিল।
এতিয়া 15,000 টকালৈকে ভাৰত চৰকাৰে বহন কৰে, বাকী ধন সমুদায় ৰাজ্য চৰকাৰে বহন কৰে। পৰৱৰ্তী সময়ত এই ফাণ্ডিং পেটাৰ্ণ কেনেকুৱা হ'ব, কি হ'ব, সি এক অনিশ্চয়তাত সদায় থাকে, কাৰণ ভাৰত চৰকাৰে 5 ইয়াৰ্ছৰ পলিচি বনায় আৰু 5 বছৰ পিছত কি হ'ব, কেনেকুৱা হ'ব, তাৰ স্বৰূপটো সেই সময়তহে গম পোৱা যায়। অসম চৰকাৰে যোৱা কেবিনেটত এটা সিদ্ধান্ত লৈছে যে এই 29,701জন শিক্ষকৰ চাকৰি কাৰ্যকাল 60 বছৰ বয়সলৈকে বাহাল থাকিব। তাৰমানে কেন্দ্ৰীয় চৰকাৰে দৰমহাৰ শতাংশ অনুপাত যি ধৰণে পৰিৱৰ্তন কৰক বা নকৰক, এই শিক্ষকসকলৰ চাকৰি কাৰ্যকাল আমি যিটো অস্থায়ী বা এনেকুৱা ধৰণৰ শব্দৰ কিছুমান তেওঁলোকৰ সন্মুখত থাকে, এই গোটেইবোৰ প্ৰত্যাহাৰ কৰি আমি তেওঁলোকৰ চাকৰি কাৰ্যকাল 60 বছৰলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু 60 বছৰ বৃদ্ধি কৰাৰ লগে লগে আমি কেইটামান আনুপাতিক তেওঁলোকক সুবিধা দিব খুজিছোঁ। সেইটো হ'ল যে তেওঁলোকে ইনক্ৰিমেণ্ট প্ৰত্যেক বছৰত চৰকাৰী কৰ্মচাৰীৰ সমান ইনক্ৰিমেণ্ট পাব। ডিয়াৰনেছ এলাউন্স প্ৰত্যেকটো ৰিভিজনত ডিয়াৰনেছ এলাউন্স অসম চৰকাৰৰ শিক্ষকসকলে যিটো ধৰণে ডিয়াৰনেছ এলাউন্স পায়, তেওঁলোকে সেই ধৰণে ডিয়াৰনেছ এলাউন্স পাব। তেওঁলোকে কেজুৱেল লিভ আৰু আদাৰ্ছ যিবিলাক চৰকাৰী শিক্ষকৰ বেনিফিট, মেটাৰনিটি লিভ, আৰ্ণ লিভ, কেজুৱেল লিভ, এই গোটেইবোৰ তেওঁলোকে এট পাৰ চৰকাৰী শিক্ষকৰ সমান পাব। CPF তেওঁলোকৰ বাবে থাকিব। আৰু তেওঁলোকে বেংক লোন ল'ব বিচাৰিলে আমি যেনেকৈ আন কৰ্মচাৰীৰ ক্ষেত্ৰত হেড অফ দ্য ডিপাৰ্টমেণ্টে ফৰ্মত চহী কৰি তেওঁলোকক বেংক লোন লোৱাৰ ৰাস্তা খুলি দিয়ে, ঠিক সেইধৰণে এইসকল চৰকাৰী সৰ্বশিক্ষা অভিযানত কাম কৰা 29,701জন শিক্ষকে এতিয়াৰ পৰা বেংকৰ পৰা লোন আদিও তেওঁলোকে ল'ব পাৰিব আৰু তেওঁলোকৰ দৰমহাৰ পৰা আমি ডিডাকশ্যন কৰি থকাৰ সুবিধা আন চৰকাৰী কৰ্মচাৰীয়ে যেনেকৈ পায় তেনেদৰে পোৱাৰ আমি ব্যৱস্থা কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ আমি যদি কওঁ যে তেওঁলোক আৰু চৰকাৰী শিক্ষকৰ মাজত কি পাৰ্থক্য আছে, তেতিয়াহ'লে একেবাৰে পাৰ্থক্য নাথাকিব। আমি নিয়াৰ ৰেগুলাৰাইজেশ্যন ৱৰ্ডটো কৈছোঁ, যিহেতু সুপ্ৰিম কোৰ্টৰ উমা দেৱী আইনৰ উমা দেৱী জাজমেণ্টৰ অধীনত সুপ্ৰিম কোৰ্টে যি আইন প্ৰণয়ন কৰিছিল, তাৰ বাবে আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰোঁ, কিন্তু আমি আমাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে ৰেগুলাৰ শব্দটো ব্যৱহাৰ নকৰাকৈ ৰেগুলাৰ যি সুবিধা দিব পাৰি গোটেইখিনি আমি মান মৰ্যাদা গোটেইখিনি আমি দিয়াৰ সিদ্ধান্ত লৈছোঁ। তেওঁলোকৰ লগত একোখনকৈ নতুনকৈ 60 বছৰ টাৰ্মছৰ একোখন নতুনকৈ কণ্ট্ৰেক্ট আমি ড্ৰ কৰি ল'ম, য'ত ৰিটায়াৰমেণ্ট এজ আপ টু 60 ইয়াৰ্ছ লিখা থাকিব। গতিকে মই ভাবোঁ যে এই সাহসী সিদ্ধান্তই 29,701গৰাকী শিক্ষকৰ জীৱনলৈ এটা মূল্যবোধ আৰু তেওঁলোকৰ কাম কৰাৰ বাবে যিটো তেওঁলোকক সামাজিক যিটো স্থান বা সামাজিক যিটো এটা স্বীকৃতিৰ প্ৰয়োজন আছিল, তাক তেওঁলোকে আমাৰ কেবিনেটৰ এই সিদ্ধান্তৰ জৰিয়তে তেওঁলোকৰ বাবে এয়া উপলব্ধ হ'ব। দ্বিতীয়তে আৰু এটা ষ্ট্ৰীম আছিলে, যাক আমি ষ্টেট পুল টিচাৰ বুলি কওঁ। তেওঁলোকক যোৱা বছৰ যেতিয়া ততাতৈয়াকৈ টেট চাৰ্টিফিকেটৰ ম্যাদ উকলি যোৱাৰ সময় হৈছিলে, সেই সময়ত আমি 11,206গৰাকী শিক্ষকক, প্ৰথম যিটো ভাগ আছিল সেইটো হ'ল 29,701, তেওঁলোকে ৰেগুলাৰ পে পাই আছিলে, ইনক্ৰিমেণ্টবিলাক ৰেগুলাৰলি পোৱা নাছিলে, ডিএৰ সমস্যা আছিল। এতিয়া গোটেইবিলাক যোগ কৰি তেওঁলোকে ৰেগুলাৰৰ মান মৰ্যাদা আৰু গোটেই সুবিধাখিনি পালে। কিন্তু এই যিখিনি ষ্টেট পুল টিচাৰ 11,206, তেখেতসকলক আমি এটা মাননি দি আছিলোঁ। কিমান টকা শইকীয়া?
কোনোবাই জানিবলৈ কিমান টকা দি আছিলোঁ 20,000 LPৰ কাৰণে আৰু MEৰ কাৰণে 22,000 টকা আমি তেওঁলোকক ফিক্স দি আছিলোঁ 20 and 22,000 অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি এই ষ্টেট পুল টিচাৰ সকলেও অহা 1 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকে চৰকাৰৰ ৰেগুলাৰ পে স্কেল তেওঁলোকেও পাব আৰম্ভ কৰিব অৰ্থাৎ এই 11,206 ষ্টেট পুল টিচাৰে আমাৰ ৰেগুলাৰ পেত এজন শিক্ষকৰ দৰমহা এতিয়া কিমান হয় জানো এজন এলপি দৰমহা কিমান হয় ৰেগুলাৰ so 35,000 যি হয় উইথ ইনক্ৰিমেন্ট উইথ ডিএ তেওঁলোকে ৰেগুলাৰ পে স্কেল পাবলৈ সক্ষম হ'ব তেওঁলোকৰ কন্ট্ৰেক্ট এবছৰৰ বাবে কৰা হৈছিল এতিয়া এই 11,206 গৰাকী শিক্ষকৰো চাকৰিৰ ম্যাদ 60 বছৰলৈকে বঢ়াই দিয়া হৈছে so they will be in service till they are attaining 60 years of age 60 বছৰ বয়স নোহোৱা লৈকে তেওঁলোকে চাকৰি কৰিব পাৰিব ৰেগুলাৰ পে স্কেল পাব ডিয়াৰনেছ এলাউন্স পাব ইনক্ৰিমেন্ট পাব আৰু তেওঁলোকে কেজুৱেল লিভ আৰ্ন লিভ মেটাৰনিটি লিভ চৰকাৰী কৰ্মচাৰীয়ে পোৱা গোটেইখিনি সুবিধা তেওঁলোকে লাভ কৰিব এওঁলোকেও এক প্ৰকাৰ ৰেগুলাৰ নামটোক বাদ দি ৰেগুলাৰ কৰ্মচাৰীৰ বাবে যি সুবিধা আছে গোটেইখিনি সুবিধা পাব আৰু বেংকৰ পৰা লোন আদি লওঁতেও তেওঁলোকে যিটো আমি আন্ডাৰটেকিং দিব লাগে ডিডিঅ এইখিনিও তেওঁলোকৰ বাবে উপলব্ধ হ'ব গতিকে এক কথাত ক'ব গ'লে সৰ্বশিক্ষা অভিযানৰ তলত কাম কৰা এই দুই চাম শিক্ষকৰ চাকৰি আজিৰ পৰা 60 বছৰলৈকে নিশ্চিত কৰা হ'ল ইন দা ৰেগুলাৰ গভৰ্ণমেণ্ট পে স্কিম যেতিয়া পে কমিশনে আন টিচাৰৰ দৰমহা বঢ়াব এওঁলোকৰো দৰমহা অট'মেটিক বাঢ়ি যাব পে কমিশনে যাক যেনেকৈ সুবিধা দিয়ে ৰেগুলাৰ টিচাৰে যি সুবিধা পাব এখেতসকলেও একেই খা সুবিধা একেই মান মৰ্যাদা এওঁলোকে বহন কৰিব পাৰিব এলিমেণ্টাৰী এডুকেশ্যনত এই দুটা সিদ্ধান্ত লোৱাৰ লগে লগে অসম ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ নিৰ্বাচনী ঘোষণা পত্ৰত দিয়া দুইটা ডাঙৰ প্ৰতিশ্ৰুতি আজিৰ দিনটোত আমি পালন কৰিবলৈ সক্ষম হলো আৰু অসম চৰকাৰে লোৱা সাহসী সিদ্ধান্তই শিক্ষা বিভাগত শিক্ষকসকলক এটা মৰ্যাদা দিয়াৰ ক্ষেত্ৰত বহুখিনি সহায়ক হ'ব হাইস্কুল সমূহত 5,243 গৰাকী শিক্ষক কন্ট্ৰেকচুৱেল বেচিছত কাম কৰি আছিলে 2010 চনত তেওঁলোকৰ নিযুক্তি হৈছিল প্ৰথম অৱস্থাত তেখেতসকলক 10,000 টকা মাহেকীয়া বেতন দিয়া হৈছিল 11 মাহৰ বাবে অৰ্থাৎ 11 মাহৰ বাবে তেওঁলোকে দৰমহা পাব পৰৱৰ্তী পৰ্যায়ত 15,000 দৰমহা তেওঁলোকৰ কৰা হ'ল আৰু শেষলৈ আমি তেওঁলোকৰ দৰমহা মাহিলি 20,000 টকালৈকে আমি আগবঢ়াব পাৰিছিলোঁ কিন্তু তেওঁলোকৰ চাকৰি যিখন কন্ট্ৰেক্ট সেইটো এবছৰীয়া আছিল অসম চৰকাৰৰ 26 তাৰিখৰ কেবিনেট বৈঠকত এই হাইস্কুলৰ কন্ট্ৰেকচুৱেল টিচাৰ সকলকো আৰোপি তাৰমানে ৰেগুলাৰ পে স্কেল দিবৰ বাবে সিদ্ধান্ত লৈছে যে এওঁলোকে এতিয়া 20,000 টকা নহয় যেহেতু এওঁলোকৰ সমকক্ষ শিক্ষক এজনে 40,000 টকা দৰমহা পায় 35,000 to 20,000 সো এখেতসকলেও এতিয়াৰ পৰা নিয়মীয়া শিক্ষকৰ সমমৰ্যাদাৰ তেওঁলোকে দৰমহা পাবলৈ সক্ষম হ'ব এখেতসকলৰ এতিয়া চাকৰিৰ কাৰ্যকাল 60 বছৰ বয়স নোপোৱালৈকে বৃদ্ধি কৰা হৈছে এই 5,243 গৰাকী শিক্ষকে কন্ট্ৰিবিউটৰী প্ৰভিডেন্ট ফাণ্ডত যোগদান কৰিব পাৰিব আমি আমাৰ অংশ দিম চৰকাৰে চৰকাৰৰ অংশ দিব তেওঁলোকে তেওঁলোকৰ অংশ দিব তেওঁলোকে মেটাৰনিটি লিভ ইএল সিএল
এই গোটেইবিলাক পাবলৈ তেওঁলোকে সক্ষম হ'ব আৰু যেতিয়াই পে কমিশনে পে ৰিভিজন কৰিব এখেতসকলৰো অটোমেটিক পে ৰিভিজন তেওঁলোকে সুবিধা পাব আৰু এই শিক্ষকসকলেও 3% বছৰত ইনক্ৰিমেন্ট আৰু ডিয়াৰনেছ এলাউন্স ভাৰত চৰকাৰে যেতিয়াই ঘোষণা কৰিব এখেতসকলেও ডিয়াৰনেছ এলাউন্স পাব সক্ষম হ'ব আগতে এখেতসকলৰ দৰমহা সিলিং নিয়মত গৈছিল অৰ্থাৎ বিত্ত বিভাগলৈকে আহিব লাগে তাৰ পিছত এটা প্ৰক্ৰিয়াৰ মাজেৰে দৰমহা পায় এতিয়া অন্য কৰ্মচাৰীয়ে যেনেকৈ মাহত ট্ৰেজাৰীৰ পৰা দৰমহা ল'ব পাৰিব এই শিক্ষকসকলেও এতিয়াৰ পৰা ট্ৰেজাৰীৰ জৰিয়তে তেওঁলোকে দৰমহা পোৱা আৰম্ভ হ'ব গতিকে প্ৰায় ৪৬,১৫৩ গৰাকী শিক্ষকে আজিৰ পৰা প্ৰায় চৰকাৰী চাকৰিয়ালৰ বা চৰকাৰী কৰ্মচাৰীৰ সমপৰ্যায়ৰ স্বীকৃতিৰে এখেতসকলে নিজৰ জীৱন অতিবাহিত কৰিব পাৰিব এই গোটেই চাম শিক্ষকৰ শাৰীৰিক অসুস্থতা তেওঁলোকৰ পিতৃ মাতৃ বা ইমিডিয়েট ফেমিলি মেম্বাৰ্ছে মেডিকেল বেনিফিটো আপ টু 5 লাখ ৰুপিজ এনুৱেলি তেওঁলোকে পাব অৰ্থাৎ কোনোবা যদি শিক্ষকৰ বেমাৰ হয় দেউতাক মাকৰ বেমাৰ হয় ল'ৰা ছোৱালীৰ বেমাৰ হয় পৰিবাৰৰ বেমাৰ হয় নহওক কাৰো বেমাৰ but they will be entitled for annual medical benefit up to rupees 5 lakhs as a family গতিকে এক কথাত ক'ব গ'লে আমি তেখেতসকলৰ এটা বহুদিনীয়া অভাৱ আমি পূৰণ কৰিলোঁ আৰু অহা 2 মাহ 3 মাহৰ ভিতৰত প্ৰাদেশিকৃত শিক্ষকসকলৰ সমস্যা সমাধান কৰাৰ লগে লগে আমি প্ৰায় 100% আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰত দিয়া প্ৰতিশ্ৰুতি আমাৰ পূৰণ হ'বলৈ গৈ আছে আৰু মই বিশেষকৈ আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেট মন্ত্ৰীসকল আৰু অসম চৰকাৰৰ শিক্ষা আৰু বিত্ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলক এই গুৰুত্বপূৰ্ণ 3টা সিদ্ধান্তৰ বাবে তেখেতসকলক শিক্ষা মন্ত্ৰী হিচাপে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমাৰ মাজত শিক্ষা বিভাগত শিক্ষকসকলক লৈ আৰু কেইটামান সমস্যা আছে এটা ইলিগেল টিচাৰ বা ইৰেগুলাৰ টিচাৰৰ এটা ব্ৰেকেট আছে প্ৰভিন্সিয়েলাইজেশ্যনৰ কিছু কাম আছে সেইখিনিও আমি কাম দ্ৰুতগতিত আগুৱাই আছে আৰু যি ধৰণে যেনেকে কেবিনেটত সিদ্ধান্ত হয় আপোনালোকক আমি সময়ে সময়ে জনাই থাকিম যোৱা বছৰ আনন্দৰাম বৰুৱা বঁটা দিব পৰা হোৱা নাছিলে যেতিয়া মই শিক্ষাৰ দায়িত্ব লওঁ সেই মুহূৰ্তলৈকে কৰোনা ভাইৰাছ আহি যোৱাৰ কাৰণে কম্পিউটাৰ আদি ইণ্টাৰনেশ্যনেল কেৰিয়াৰ্ছ বন্ধ হৈ যোৱাৰ কাৰণে এই কম্পিউটাৰ আমি দিব পৰা নাছিলোঁ অহা সপ্তাহৰ পৰা যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীসকলক এমট্ৰনে স্কুলতে কম্পিউটাৰ দিয়াৰ ব্যৱস্থা কৰিব আৰু ইতিমধ্যে আমি তেওঁলোকক কৈছোঁ যে অহা সপ্তাহৰ পৰা কোনো ফাংচন নকৰাকৈ লাহে লাহে স্কুলত এজনকৈ ছাত্ৰ ছাত্ৰীক মাতি কম্পিউটাৰখিনি বিতৰণ কৰি দিব লাগে এই বছৰো নিবিদা আদি আহ্বান কৰিলে যিহেতু টেণ্ডাৰ আদি প্ৰক্ৰিয়া দীঘলীয়া হ'ব আৰু কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি 17,000 20,000 কম্পিউটাৰ পাওনে নাপাওঁ তাও হিউ সন্দেহৰ আৱৰ্তত থকা বাবে আমি সিদ্ধান্ত লৈছোঁ যে এই বছৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি 20,000 টকাৰ নগদ ধন দিম অৰ্থাৎ কম্পিউটাৰ আমি কাকো নিদিওঁ এইবাৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে সকলোকে 20,000 টকাৰ আমি নগদ ধন দিম চৰকাৰে কম্পিউটাৰ কিনিলেও পাৰ কম্পিউটাৰ কষ্ট 20,000 আহে গতিকে আমি যিটো যোৱা বছৰ কম্পিউটাৰৰ যিটো কষ্ট আছিলে সেই কম্পিউটাৰৰ কষ্ট আফটাৰ ডিডাক্টিং GST কাৰণ কেছ টকা দিলে চৰকাৰক GST দিব নালাগে আফটাৰ ডিডাক্টিং টেক্সেশ্যন লায়াবিলিটি যিটো নেট কষ্ট অফ দা কম্পিউটাৰ আহে সেইটোকে আমি সাম আপ কৰি 20,000 টকা আমি তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়াৰ বাবে সিদ্ধান্ত কৰিছোঁ সেবাই আবেদনৰ পোৰ্টেল এটা মুকলি কৰি দিব আৰু সেবাই বাতৰি কাকতৰ যোগে বিজ্ঞাপন দিব সেবাৰ পোৰ্টেলত
ছাত্ৰ ছাত্ৰীসকলে বেংক একাউণ্ট নম্বৰ IFC কোড আদি জমা দিব আৰু তেনেকুৱাৰ পৰিপ্ৰেক্ষিতত আমি 30 আগষ্টৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত আমি 20,000 টকা পোনপটীয়াকৈ জমা দিম। যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ পাব আৰু এই বছৰ মেট্ৰিকত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰৰ পৰিৱৰ্তে কোভিড-19ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক আমি নগদ ধন দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পৰৱৰ্তী বছৰত ছাত্ৰ ছাত্ৰীসকলৰ ফিডবেক লোৱাৰ পিছত আমি নগদ ধন দিম নে কম্পিউটাৰ দিম তাৰ বিষয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব। কিন্তু এই বছৰ আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে কেশ টকা থ্ৰু বেংক একাউণ্ট আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেবাই তাৰ পোৰ্টেল মুকলি কৰি দিব। আৰু এটা ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এটা ডাঙৰ এনাউন্সমেন্ট এটা কৰিব খুজিছোঁ যে আমাৰ চৰকাৰ অহাৰ পিছত বছৰি 2 লাখ টকাৰ তলত উপাৰ্জিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছিলোঁ। এই বছৰ কোভিড-19ৰ পৰিৱেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ APL হওক BPL হওক আমি কলেজবিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশ্যন দিম। তাৰমানে উইদাউট এনি ইনকাম স্লেব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম। আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনৰ সুবিধা পাইছিলে, যোৱা বছৰ প্ৰায় 50% আছিলে। এই বছৰ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকৃত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। কোনেও তাত পইচা নল'ব। আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপালসকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক, গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব। সো এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপশ্যনৰ মানদণ্ডৰ ভিতৰত পৰিব আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেইকাৰণে মই সকলোকে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন মানে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন উইদাউট এনি কুৱেশ্যন। কোনো সৰস্বতী পূজাৰ চান্দা নহ'ব, কোনো মেগাজিনৰ চান্দা নহ'ব, একো নহ'ব। জাষ্ট হি উইল গো এণ্ড হি উইল এনৰোল দিছ থিং। কোনো হিডেন পইচা কোনেও কাৰো ল'ব নোৱাৰিব। কোনোবা কলেজৰ যদি আৰ্থিক অসুবিধা হয়, যোৱা বছৰ তেওঁলোকে যি ৰিইম্বাৰ্সমেণ্ট পাইছিল সেইটো আমি প্ৰয়োজন হ'লে এডভান্স হিচাপে আমি কলেজবিলাকক দি দিব পাৰোঁ, তাত কোনো আমাৰ অসুবিধা নাই। বাট এডমিশ্যন উইল বি জাষ্ট ফ্ৰী। তাত কোনো সৰস্বতী পূজাৰ ফিজ নাই, কোনো মেডাম মেফিৰ ফিজ নাই, কোনো মেগাজিনৰ ফিজ নাই, একো নাই, কোনো এক্সকাৰশ্যন ফিজ নাই, একো নাই। 100% ফ্ৰী এডমিশ্যন ফৰ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ হ'ব লাগিব। মই অকণমান ৰিপিট কৰি থৈছোঁ যাতে কলেজৰ অধ্যক্ষসকলে যিসকলে শুনি আছে তেওঁলোকৰ মাজত যাতে কোনো মই বুজি নাপালোঁ, আমি ভালকৈ নাপালোঁ তেনেকুৱা কথা নহয়। ইট ইজ জাষ্ট ফ্ৰী, কোনেও পকেটৰ পৰা এটকাও নুলিয়াব। এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব আৰু এই বছৰ এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব ফ্ৰম হায়াৰ ছেকেণ্ডেৰী লেভেল টু দ্য পোষ্ট গ্ৰেজুৱেট লেভেল। ইঞ্জিনিয়াৰিং, মেডিকেল সকলো ক্ষেত্ৰতে কোনো এডমিশ্যনতে এইবাৰ কোনেও পইচা নলয়। ৰাইট ফ্ৰম যদি গুৱাহাটী ইউনিভাৰ্চিটিটো এডমিশ্যন লয়, এডমিশ্যন উইল বি ফ্ৰী, কোনো নাই। যিখন প্ৰস্পেক্টাছ ছপাই তাৰো পইচা ল'ব নোৱাৰে, একোৱে পইচা ল'ব নোৱাৰে। তাৰমানে হিডেন কষ্ট একো হ'ব নোৱাৰে। মেডিকেল, ইঞ্জিনিয়াৰিং, পলিটেকনিক, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, এভৰিৱেৰ কলেজ, হায়াৰ ছেকেণ্ডেৰী সকলোতে 100% এডমিশ্যন এইবাৰ ফ্ৰী হ'ব। আৰু এইটো আমি ষ্টেপ লৈছোঁ কাৰণ কোভিড-19ত বহুত পিতৃ মাতৃ আৰ্থিকভাৱে জুৰুলা হৈ আছে।
তেওঁলোকক সকাহ দিয়াটো আমাৰ দায়িত্ব। গতিকে এই এটা ঐতিহাসিক সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু আমি এই সিদ্ধান্তটো যাতে 100% ইমপ্লিমেণ্ট হয় তাৰ বাবে আমি সকলোৰে সহযোগিতা বিচাৰিম আৰু সংবাদ মাধ্যমৰো আমি সহযোগিতা বিচাৰিম। ইভেন কষ্ট অফ প্ৰসপেক্টাছ ইজ নট দেয়াৰ। প্ৰসপেক্টাছ ৱেবছাইটত দি দিব, মানুহে প্ৰসপেক্টাছ ৱেবছাইটত পঢ়ি ল'ব। কোনো এখন প্ৰিণ্ট কৰি টকা পইচা খৰচ কৰা কোনো প্ৰয়োজনীয়তা নাই। ফাইনেলি যোৱা বছৰৰ দৰে এইবাৰ এডমিশ্যনৰ ফৰ্মতে আমি সকলোৰে বেংক একাউণ্ট নম্বৰ ল'ম আৰু এইবাৰ কলেজবিলাকক আমি নিৰ্দেশ দিছোঁ, আমাৰ DPIটো মনিটৰ কৰিব, DTয়ে মনিটৰ কৰিব, DSCয়ে মনিটৰ কৰিব। আমি হোষ্টেলত যিখিনি ল'ৰা ছোৱালী এডমিশ্যন হ'ব তেওঁলোকৰ মেছ ডিউজ আমি 1000 টকাকৈ আমি মাহত ঘূৰাই দিম। যোৱাবাৰ আমি 600 টকা দিছিলোঁ, এইবাৰ আমি 1000 টকা আমি উভতাই দিম। তাৰমানে 12000 টকা এজন ষ্টুডেণ্টে মাহত বছৰত চৰকাৰৰ পৰা ঘূৰাই পাব। ঠিক তেনেকৈ ডিগ্ৰীত যিটো টেক্সট বুক কিনে তাৰ কাৰণেও 1000 টকাকৈ চৰকাৰৰ পৰা ঘূৰাই পাব। বেংক একাউণ্ট নোহোৱাৰ কাৰণে বহু দেৰিকৈ এই সুবিধাবিলাক যায়। এই বছৰ মই প্ৰিন্সিপালসকলক অনুৰোধ কৰিছোঁ, কালি পৰহি মই প্ৰিন্সিপাল কাউন্সিলৰ লগতো আমাৰ কমিশ্যনাৰসকলে প্ৰিন্সিপাল ছেক্ৰেটাৰী মিটিং কৰিব, যাতে বেংক একাউণ্ট ইনিচিয়েল ষ্টেজতে চবৰ পৰা লৈ পিছত যাতে সুধি থাকিব নালাগে। সৰু আৰু দুটা নতুন কথাৰে মই নতুন আমাৰ ইনিচিয়েটিভেদি আমি সামৰণি মাৰিব খুজিছোঁ। মই আপোনালোকে জানে যে যোৱা কেইদিনমান আগতে গুৱাহাটীৰ পৰা প্ৰচাৰিত প্ৰাগ টিভিৰ সহযোগত আমি জ্ঞান বৃক্ষ নামে এটা চেনেল আমি বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিছিলোঁ। আজিৰ পৰা সেই জ্ঞান বৃক্ষ চেনেলটো আমি জিঅ' প্লেটফৰ্মত আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। জিঅ'ৰ আপোনালোকে জানে যে অসমত জিঅ'ৰ 80 লাখ জিঅ' টিভি বা জিঅ' মোবাইলৰ কাষ্টমাৰ আছে। এতিয়া জিঅ' মোবাইলত এই জ্ঞান বৃক্ষ চেনেলটো বিনামূলীয়াকৈ উপলব্ধ হ'ব আৰু জিঅ' টিভিয়ে বা জিঅ' মোবাইলে ইয়াৰ বাবে আমাৰ পৰা এটকাও নলয়। ইট ইজ এ পাৰ্ট অফ CSR। তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এই কামটো কৰি দিব। জিঅ' টিভিৰ স্বত্বাধিকাৰী আমি বা তেওঁলোকৰ গোটেই পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক জিঅ'ত কেনেকৈ উপলব্ধ অলপ পিছতে আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ জ্ঞান বৃক্ষ চেনেল এতিয়াৰ পৰা জিঅ' টিভিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব। অসম চৰকাৰৰ SCRTয়ে আৰু এটা গুৰুত্বপূৰ্ণ কামত আগবাঢ়ি গৈছে। সেইটো হ'ল আপোনালোকে জানে যে ভাৰত চৰকাৰে দীক্ষা এপ বনাইছিলে, য'ত দীক্ষা এপত আমাৰ ক্লাছবিলাক আমি আপলোড কৰিছিলোঁ। কিন্তু দীক্ষা এপত অকল শিক্ষকসকলেহে ক্লাছ কৰে। কিন্তু আমি আজি আৰু এটা প্লেটফৰ্ম আমি লঞ্চ কৰিব খুজিছোঁ, বিদ্যাদান বুলি। এই বিদ্যাদানত আৰু বেছি কণ্টেণ্ট থাকিব আৰু দীক্ষা এপৰ পৰাই বিদ্যাদানত আহি পেলাই এই কণ্টেণ্টবিলাক চাব ল'ৰা ছোৱালীয়ে পাৰিব, যাৰ জৰিয়তে অকল শিক্ষকসকলেই নহয় আন সমল ব্যক্তিসকলেও আন ৰিচোৰ্চ পাৰ্চনসকলেও ক্লাছ কৰিব পাৰিব। গতিকে এই দুইটা আমাৰ ইনিচিয়েটিভ আই থিংক আমি বহুখিনি ল'ৰা ছোৱালীৰ মাজত এই বন্ধৰ দিনকেইটাত আমি ক্লাছ ইন এবচেঞ্চ অফ ক্লাছ আমি শিক্ষাদানৰ ব্যৱস্থাটো আমি চলাই ৰাখিব পাৰিম। শেষত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যথেষ্ট মনন কৰি আছে, মন্থন কৰি আছে যে শ্ৰেণীকোঠা কেতিয়া আৰু কেনেকৈ আমি খুলিব পাৰোঁ। অহাকালি ইউনিয়ন HRD মিনিষ্টাৰে ৰাজ্য চৰকাৰৰ পৰা HRD ছেক্ৰেটাৰীয়ে ৰাজ্য চৰকাৰৰ ছেক্ৰেটাৰীসকলৰ লগত ভিডিঅ' কনফাৰেন্স কৰিব। অসম চৰকাৰৰ আমি এটা স্পেচিয়েল অপাৰেটিং প্ৰচিডিউৰ বনাইছোঁ যে সপ্তাহত কেনেকৈ আমি ক্লাছ কৰিব পাৰিম, যে দশম আৰু দ্বাদশ সমান ক্লাছ আমি কৰিম। তাৰপিছত সপ্তাহত 2টা দিন
যে সোমবাৰে ক্লাছ 6ৰ ষ্টুডেণ্ট আহিব আৰু শনিবাৰে আহিব, 7ৰ ষ্টুডেণ্টখিনি মঙলবাৰে আহিব আৰু বৃহস্পতিবাৰে আহিব, 8ৰ ষ্টুডেণ্টখিনি বুধবাৰে আহিব আৰু 9ৰখিনি বৃহস্পতিবাৰে আহিব। এনেকৈ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আমি ক্লাছ 6ৰ পৰা ওপৰলৈ প্ৰত্যেক সপ্তাহত 2টা দিনৰ আমি শ্ৰেণী কোঠালৈ ছাত্ৰ ছাত্ৰীসকলক উভতাই আনিব খুজিছোঁ। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে আমি আমাৰ ভৱিষ্যতটো বচাব লাগিব। তাৰ একেবাৰে ক্লাছ নকৰাটো আমাৰ বাবে বিকল্প নহয়। অনলাইন ব্যৱস্থা গাঁও পৰ্যায়ত সম্পূৰ্ণ বিকল্প নহয়। গতিকে আমাৰ মতামত সেই ধৰণৰ হ'ব। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু মানৱ সম্পদ উন্নয়ন বিভাগে যিটো সিদ্ধান্ত লয়, অসম চৰকাৰে তাকে আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি মেণ্ডেটেড আৰু সেইটো আমি কৰিব লাগিব। দুখন গুৰুত্বপূৰ্ণ আইন আমি ইতিমধ্যে প্ৰণয়ন কৰিবলৈ সক্ষম হৈছোঁ। ৰাজ্যপাল মহোদয়ে চহী কৰাৰ পিছত দুখন আইন আমি এই বন্ধৰ মাজতে মই এটা ধাৰণা দিব খুজিছোঁ যে COVID-19ৰ মাজত বহুতৰ এটা ধাৰণা আছিল যে চৰকাৰত কাম কাজ হোৱা নাই, কিন্তু আমি পেৰেলেলি বহুবিলাক কাম কৰি গৈছোঁ। আৰু দুখন আইনে ৰাজ্যপাল মহোদয়ৰ স্বীকৃতি পালে। সেইটো হ'ল যে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ অফ টিচাৰ্ছ সেইটো কমপ্লিটলি বেণ্ড হৈ গ'ল 12 বছৰৰ কাৰণে। তাৰমানে এজন শিক্ষকে যোগদান কৰাৰ পৰা 12 বছৰলৈকে তেওঁলোকে আন জিলালৈ ট্ৰান্সফাৰ ল'ব নোৱাৰিব। প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত এখন আবেদন ওলাব যে কোন গৃহ জিলাত যাব বিচাৰে বা ওচৰ পাজৰে যাব খোজে। 12 বছৰ সম্পূৰ্ণ হোৱা শিক্ষকসকলে তাত আবেদন কৰিব পাৰিব আৰু অন মেৰিট ধৰক শিৱসাগৰত যাবৰ কাৰণে 20 জন শিক্ষকে আবেদন কৰিছে। তো 20 জন শিক্ষকৰ নাম কম্পিউটাৰত আহিব, যাৰে মেৰিট বেছি আছে তেওঁলোকে যাব পাৰিব। তাৰমানে ইট উইল বি কমপ্লিটলি এ কম্পিউটাৰ বেছড ট্ৰান্সফাৰ পলিচি উইথ ইনিচিয়েল লকিং অফ 12 years। তাৰমানে ইনিচিয়েল 12 বছৰ ট্ৰান্সফাৰ হ'ব নোৱাৰিব, 12 বছৰৰ পিছত অৰ্থাৎ 2012ত যিবিলাক টেট শিক্ষক সোমাইছিল তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব 12 বছৰ হৈ যোৱাৰ পিছত 2024-23 এনেকুৱা একজেক্ট 12 বছৰ 10 আছিলে চাই ল'ব 10 years চৰি সেইকাৰণে মই কৈছোঁ তেওঁলোকে অৰ্থাৎ 2012ত যিসকলে সোমাইছিলে তেওঁলোকে 2022তহে আবেদন কৰিব পাৰিব, নট বিফৰ ডেট। চ' এইটো কমপ্লিটলি লগ হৈ যাব। 2012ত ফাৰ্ষ্ট এপইণ্টমেণ্ট হৈছিল, 2022ত তেওঁলোকে আবেদন কৰিব পাৰিব। জানুৱাৰীত আবেদন হ'ব, 6 মাহ আমি আবেদনবিলাক কম্পিউটাৰত প্ৰচেছ কৰিম, প্ৰভিজনেল লিষ্ট হ'ব, আপত্তি থাকিলে আপত্তি হ'ব, শুনাৰ পিছত ছামাৰ ভেকেশ্যনৰ সময়ত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব। তাৰমানে কোনো আৰু DPI অফিচত অহাৰ প্ৰয়োজন নাথাকে। ইট উইল বি এ কম্পিউটাৰ বেছড ট্ৰান্সফাৰ পলিচি। আৰু এই বিষয়ে বিধানসভাত যিখন আইন গৃহীত হৈছিল তাক ৰাজ্যপাল মহোদয়ে স্বাক্ষৰিত কৰিলে। আমি আইনখন আপোনালোকৰ মোবাইলত দি দিম যাতে আপোনালোকে তাক পঢ়ি পেলাই ইয়াৰ সত্য প্ৰতিলিপিটো আপোনালোকে ৰাইজৰ আগত দাঙি ধৰিব খোজে। অৱশ্যে জিলাখনৰ ভিতৰত ট্ৰান্সফাৰ মুকলি থাকিব আৰু এই ট্ৰান্সফাৰ পলিচি দিব্যাংগজন আন বিভিন্ন ধৰণৰ এডভান্টেজ কাক ডিছএডভান্টেজ ছেকশ্যনক এডভান্টেজ দিয়াৰ কথাও এই আইনখনত উপলব্ধ আছে। ইয়াৰ লগে লগে অসমত স্থাপিত সকলো চৰকাৰী বেচৰকাৰী প্ৰাইভেট স্কুলে 1ৰ পৰা প্ৰথম মানৰ পৰা 10ম মান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে অসমীয়া ভাষা শিকোৱাটো বাধ্যতামূলক কৰি আমি যিখন আইন বিধানসভাত পাছ কৰিছিলোঁ তাকো ৰাজ্যপাল মহোদয়ে স্বাক্ষৰ কৰিছে, তেওঁৰ অনুমোদন দিছে আৰু উই হেভ নটিফাইড দ্য এক্ট। চ' এতিয়াৰ পৰা চেণ্ট্ৰেল স্কুলেই হওক বা আন প্ৰাইভেট স্কুলেই হওক সকলোৱে 1ৰ পৰা 10লৈকে অসমীয়া প্ৰথম মানৰ পৰা 10ম মানলৈকে অসমীয়া এজ এ ছাবজেক্ট পঢ়াবই লাগিব, সেই বিষয়ে আইন হৈছে। অৱশ্যে বৰাক উপত্যকাত বঙালী ভাষা, বড়োলেণ্ড অঞ্চলত বড়ো ভাষাৰ ব্যৱস্থা থাকিব আৰু আন অঞ্চলত অসমীয়া এজ এ মেণ্ডেটৰী এজ এ ওৱান অফ দ্য ছাবজেক্ট
এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়িবই লাগিব সেই আইনখনো ৰাজ্যপাল মহোদয়ে হস্তাক্ষৰ কৰিছে সো এই দুইখন আইন আপোনালোকক আমি আপোনালোকৰ মোৰ গ্ৰুপত বিশেষকৈ দি দিম আপোনালোকে এটো সংগ্ৰহ কৰি ল'ব পাৰিব আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে অলপ পিছতে আমি এই বছৰ মেট্ৰিকত ষ্টেণ্ড কৰা গোটেই কেইগৰাকী ছাত্ৰ ছাত্ৰীক আমি জুমত ইয়াত দেখা পাম আৰু আমি তেওঁলোকক অসমবাসী ৰাইজৰ হৈ এটা অভিনন্দন জনাম তাৰ আগতে আমি জিঅ মোবাইলত কেনেকৈ আমাৰ জ্ঞান বৃক্ষ চেনেল আমি চাম সেইটো আমি আপোনালোকক দেখুৱাই দিম কিন্তু তাৰ আগতে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে সৰু কথা এটা কৈ যাম যে যিসকলে আইন বাদ দি মাজতে ট্ৰান্সফাৰ আদি লৈছিলে তেওঁলোকেও নিজ নিজ স্কুললৈ ঘূৰি যাব লাগিব 60 বছৰ পালে ৰেগুলাৰ পে স্কেল পালে সো গোটেই মিঠাখিনিৰ মাজত অকণমান সৰুকৈ অলপ তিতা কৰি থৈ দিছো যে তেওঁলোকে নিজৰ নিজৰ জাগালৈ ঘূৰি যাব লাগিব আৰু ইমানখিনি চৰকাৰে সুবিধা দিয়াৰ পিছত মই ভাবো যে কোনেও মন বেয়া নকৰিব সকলোৱে নিজ নিজ স্থানলৈ ঘূৰি যাব তাৰো অৰ্ডাৰখন কালি বা পৰহি পাব্লিছ হৈ যাব এতিয়া আপোনালোকে সুধিব পাৰে with this basically new admission etia nai so for it will the act says that it has come into act with immediate effect so moi bhabu je as per interpretation of the act remaining 6 months holeo sobe ohomia pohuabo lagi this is what the interpretation of the act is আপোনালোকে এখন পঢ়ি ল'ব সেইও বিবেচনাৰ ভিতৰত আছে 524 গৰাকী শিক্ষক যিখিনি শিৱসাগৰকে ধৰি ইলিগেল ইৰেগুলাৰ টিচাৰ আছে আৰু আইনৰ গণ্ডিত পৰা যিখিনি প্ৰাদেশিকৰণৰ কাম আছে সেইখিনিও এই আমাৰ কাৰ্যকালৰ ভিতৰত আমি সমাপ্ত কৰিম এই কাৰ্যকালতে হেতুলৈ কোনো ডাউট থাকিব নালাগে পাস কৰি টেট পাস কৰিলে চাকৰি পাই এই ধাৰণাটো সকলোৱে মনৰ পৰা বাদ দিব লাগে ইট ইজ জাষ্ট এ কোৱালিফাইং এক্সাম সো 1 ঘণ্টাৰ এটা পৰীক্ষাত বহি চাকৰি পাব এনেকুৱা ধাৰণা ল'ব নালাগে মোক বহুতে মেছেজ দি থাকে এই ধাৰণাটো নকৰিব টেট ইজ জাষ্ট এ কোৱালিফাইড এক্সাম এটা অলংকাৰ এটা শৰীৰত থকা ইয়ে কাকো যেনেকে এমএ বিএ ডিগ্ৰী থাকে টেট ইজ জাষ্ট এ ডিগ্ৰী যেনেকে এমএ পাস কৰিলে চাকৰি নাপায় বিএ পাস কৰিলে চাকৰি নাপায় টেট পাস কৰিলে চাকৰি পায় এনেকুৱা ধাৰণা নাই প্ৰথম বছৰ লটাৰী আছিল লটাৰী লাগিছিল এতিয়া আৰু সেই লটাৰীটো নাই নাও ইট ইজ এ কম্পিটিশন হোস্টেলত জুনে থাকিব তেওঁলোকে মেজ ডিউজ ঘূৰাই পাব চৰকাৰৰ পৰা 1000 rupees per month সব পাব মেডিকেল টেকনিক্যাল ইঞ্জিনিয়াৰিং সব ষ্টুডেণ্টে পাব যোৱা বছৰ আমি অকল ডিগ্ৰীক দিছিলোঁ এবাৰ ডিটিৰ অধীনত থকা স্কুলবিলাকেও ইনষ্টিটিউশ্যনবিলাকেও পাব আৰু গ্ৰেজুৱেশ্যন ষ্টেণ্ডাৰ্ডৰ যিখিনি কিতাপ কিনিছিল দে উইল গেট ৰিইম্বাৰ্স অফ ₹1000 সবে ইয়াত কোনো ডিফাৰেন্স নাই I have not done mathematical calculation. Those are left to inspector of schools. I only enunciate policies. মই হেতু ঘোষণা আজি কৰাই নাই হেবিলাকৰলৈকে পৰ্যায় যোৱাই নাই টেট পাস কৰিলে চাকৰি পাই এই ধাৰণাটো মই তেখেতৰ প্ৰথম উত্তৰতে দিলো এই কথাটো কতো নাই টেট হৈছে এটা শৰীৰৰ অলংকাৰ গতিকে অলংকাৰে পিন্ধিব পাৰিব কিন্তু তাৰ লগত কোনো চাকৰিৰ কোনো কথা নাথাকে যিসকলে এডভাৰটাইজ পঢ়া নাই তেওঁলোকে প্ৰশ্নবোৰ সুধি থাকে তাত লিখা থাকে ইট ইজ জাষ্ট এ কোৱালিফিকেশ্যন গতিকে 2014 টেট হৈছিল নে নাই এইবিলাক মই মূৰত নাৰাখো যেতিয়া ভেকেন্সি হয় আমি আবেদন কৰিম টেট পাস কৰা সকলে এপ্লিকেশ্যন কৰিব যোনে পাব কিন্তু একদম মই কাৰো
আমাৰ চৰকাৰৰ এইটো দায়িত্ব নহয় যে কাৰোবাক টেট পাছ কৰিলে চাকৰি দিব লাগে, এইটো ধাৰণাটোৱে ভুল। হ'ব, কাৰোতো প্ৰশ্ন নাই ইয়াতে। মই এতিয়া আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ক অনুৰোধ কৰিম যে জিঅ' টিভিত এবাৰ কেনেকৈ জ্ঞান বৃক্ষটো পাব অলপমান তেওঁ ডেমনষ্ট্ৰেট কৰি দিব। So basically it is Jio TV, Jio Mobile. Jio Mobile আছে ইয়াত and Jio Mobile আপনি গৈ সার্চ কৰিলে জ্ঞান বৃক্ষা বুলি সার্চ কৰিলে আপনি মানে আমাৰ যেটো লাইভ স্ট্রিমিং হৈ আছে আৰু ৰেকৰ্ডেড যেটো ক্লাसेस চলি আছে সর্ব শিক্ষা পৰা এটা আমাৰ অনারেবল মিনিস্টারে যেটো ইনগ্রেট কৰিলে তাৰপৰা আমাৰ টিচাৰ বিলাকে যেটো ক্লাसेस দি আছে এই সব মোবাইল প্ল্যাটফর্মত আৰু Jio TV প্ল্যাটফর্মত আপনি পাই যাব। মানে আমি 86 লাখ হোমস মানে যেগুলো আছে সবতে মানে এতিয়া মানে যেটো ক্লাস চলি আছে সবতে পাব। এটা ক্লাস দেখাই দিওকচোন। এটা ক্লাস লাইভ স্ট্রিমিং এটা এইটো ইমান দিন জ্ঞান বৃক্ষটো আমাৰ কেবুলত আছিলে বেসিক্যালি। সো আজিৰ পৰা যদি কোনোবাই মোবাইলত গৈ জ্ঞান বৃক্ষ বুলি যদি টাইপ কৰি দিয়ে এইটো লাইভ স্ট্রিমিং আহি থাকিব। So basically these will help us কাৰণ কেবুলত কৈও এতিয়া along with cable 86 লাখ আৰু হোমত এই চেনেলটো যাব। So অসমৰ যদি আন কোনোবা টেলিভিশন চেনেলেও যদি এজ এ পাৰ্ট অফ দেয়াৰ কৰ্পোৰেট সোশিয়াল ৰেসপন্সিবিলিটি বিনা কোনো ধৰণৰ মাচুল নোহোৱাকৈ তেওঁলোকেও যদি জ্ঞান বৃক্ষ চলাব খোজে তেওঁলোককো আমি লাইসেন্সিং দি দিম। কোনোবাই যদি কয় যে মই গোটেই দিনটো চলাব নোৱাৰো 1 ঘণ্টা চলাম তেওঁলোকেও তাৰ পৰা বসা ক্লাস ল'ব পাৰিব। কোনোবাই 2 ঘণ্টা চলাম। গতিকে এই জ্ঞান বৃক্ষটো এটা প্লেটফৰ্ম যোনে আমাক ইউজ কৰিব খোজে কিন্তু জিঅ' টিভি আৰু প্ৰাগ টিভিয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ এইটো কেৰি কৰিছে। নো হিডেন কষ্ট নাথিং, ইট ইজ এবছলিউটলি ফ্ৰী। সেকেন্ড মই ডাইৰেক্টৰ এছচিআৰটিক অনুৰোধ কৰিম যে বিদ্যাদান চেনেলটো তেওঁ ইয়াত আমাৰ বিদ্যাদান ইজ বেসিক্যালি দীক্ষাৰ এটা কমপ্লিমেন্টাৰী প্লেটফৰ্ম। শিক্ষকৰ বাহিৰেও আন ক্লাস কৰিব আৰু দীক্ষা এপৰ পৰা এইটো চাব পাৰিব ষ্টুডেণ্টে। আৰু কোভিড খুলিলেও এই প্লেটফৰ্ম বিলাক কোভিডৰ পৰৱৰ্তী পৰ্যায়তো এই প্লেটফৰ্ম বিলাক সদায়ৰ কাৰণে আমাৰ এছেট হৈ যাব। লিষ্টখন দিয়া কোন কোন জুম ৰেডি আছে, জুম ৰেডি আছে। সো তাতে ওলাব নে ইয়াত ওলাব? বিদ্যাদান পৰ্টেলটোত আমাৰ সাধাৰণতে যিটো ই-কণ্টেণ্ট কণ্ট্ৰিবিউচনৰ কাৰণে কোৱা হৈছে তাত সকলো সমল ব্যক্তিয়ে বিভিন্ন অৰ্গেনাইজেশ্যনে তেখেতসকলৰ ৰিচোৰ্চফুল বা বিভিন্ন বক্তৃতাও তাত লাইভ ভিডিঅ' আকাৰত দিব পাৰিব বা কিছুমান ভিডিঅ' কণ্টেণ্ট হিচাপত তাত আপলোড কৰিব পাৰিব। তাৰ বাবে তাত ৱেবছাইটটো দিয়া আছে য'ত সাপোজ আমেৰিকাত এজন অসমীয়া ব্যক্তি আছে, তেওঁ কন্ট্ৰিবিউট কৰিব খোজে এডুকেশ্যনত আৰু তেওঁ ক্লাছ এটা কৰি ল'লে বিদ্যাদানত তেওঁ দি দিলে পিছত ষ্টুডেণ্টে চাব পাৰিব। সাপোজ মই শিক্ষক হ'ব পৰা নাই কিন্তু মোৰ কিবা এটা সাবজেক্টৰ ওপৰত ষ্টুডেণ্টক ক'ব ইচ্ছা আছে, এই বিদ্যাদানত গৈ তেওঁ কৈ দিলে আমি সেই ক্লাছটো আমি দীক্ষা এপৰ লগত আমি তাক লিংক কৰি দিম, ষ্টুডেণ্টে চাব পাৰিব। সো কোনোবা এজন যদি জাৰ্নেলিষ্টে মিডিয়া প্ৰফেশ্যনৰ ওপৰত ক'ব খোজে তেখেতে আহি ক'ব পাৰিব, কোৱাৰ পিছত ডেট কেন বি seen by all the students. So Bidyadan is a unique platform যে সকলোৱে বিদ্যাটো দান কৰিব পাৰে। Not only it is no longer a monopoly of a teachers to contribute on education, now it is open to everybody. আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীটো দিব এই ক্লাছ 100%. Pritam, you should give a class. সকলোবোৰ পাঠ্যপুথি তাত দেখা পোৱা যাব আৰু পাঠ্যপুথিৰ কণ্টেণ্টসমূহ তাত দেখা পোৱা যাব যাতে সেই তাৰ ভিত্তিত পাঠ্যপুথিৰ লগত সংলগ্ন কৰিব পৰাকৈ আমাৰ সকলোৱে তেখেতসকলৰ কণ্টেণ্টবোৰ তাত দিব পাৰে। পলিটিক্যাল ইস্যুজ আদি দিব নোৱাৰে, সোশ্যাল সায়েন্সৰ ওপৰত, অংকৰ ওপৰত, মানে অন দা কেৰিকুলাম
সো এইটো আজি আমি লঞ্চ কৰিছোঁ বিদ্যাদান। সো দুটা কাম আজি আমাৰ হ'ল যে এটা জ্ঞান বৃক্ষ ইন জিঅ' এপ অৰ জিঅ' প্লেটফৰ্ম। ছেকেণ্ড আমাৰ বিদ্যাদান, য'ত সকলো ব্যক্তি এতিয়া শিক্ষাদান কৰিব পাৰিব। সো অকণমান সময়ৰ কাৰণে আমি আমাৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰা ষ্টুডেণ্টখিনিক আমি একেলগে চাব বিচাৰিছোঁ। ইয়াত আহিব ওপৰত। মোক ইয়াতে দিব, তাতে দিব। Top rankers. টপ লিংকত আহিলে তাতে আহিছে। ধীতিৰাজ, তোমাক পাম। হেল্ল', মিউটটো খুলি দিওঁ। ধীতিৰাজ, তুমি ক'ত আছা? তোমাৰ নামটো কি মা? আৰু কোন আছা? অলপ চিনাকি কৰি নিজে নিজে চিনাকি হৈ লোৱা। ধীতিৰাজ, কি খবৰ তোমাৰ? তোমাৰ ওচৰত গোটেই অসমৰ সাংবাদিকসকল আছে, সকলোৱে এইটো অনুষ্ঠান চাই আছে। আমি তোমাক অভিনন্দন জনাইছো দেই। জ্যোতিষ্মান আছা তুমি? জ্যোতিষ্মান, আৰু তোমালোকে নিজে অলপ চিনাকি দি দিয়া নিজৰ। হেল্ল', বাবা, এতিয়া আচলতে জুমত আগতে কাম কৰি পোৱা নাই নহয়, গতিকে দে উইল নট বি এবল টু স্পীক। চবে আনমিউট নকৰিলে শুনা নাপাব নে? সেইটো কোনেও আনমিউট কৰা নাই। সবক মিউট কৰি স্যার আপনি এটা কৈ দিলে। তেওঁলোকৰ অভিভাৱক সকলো আহিছে। কিমান যোগ খাইছে ইয়াতে? 88 না? ঠিক আছে, তোমালোকক মই সকলোকে অভিনন্দন জনাইছো দেই। আৰু আমি আজি কেইবাটাও আমি নতুন কথা কৈছো, তোমালোকে শুনিছা কিজানি যে এইবাৰৰ পৰা আমি অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ এডমিশ্যনবিলাক আমি বিনামূলীয়াকৈ কৰি দিছোঁ। কোনো ষ্টুডেণ্টে একো ফিজ দিব নালাগে। আনকি যিবিলাক প্ৰস্পেক্টাছখন কিনিবৰ কাৰণে যি ফিজ ল'ব লাগে সেইখিনিও এবাৰ কলেজে নলয়, তোমালোকক বিনামূলীয়াকৈ পঢ়াব। আৰু তোমালোকে যদি চৰকাৰী স্কুল বা কলেজত পঢ়াৰ সিদ্ধান্ত লোৱা, তোমালোকে হোষ্টেলত থাকিলে মাহত 1000 টকাকৈ বছৰি 12,000 টকা আমি তোমালোকক উভতাই দিম, যাতে তোমালোকৰ দেউতা মাৰ দায়িত্ব আমি অলপ হ'লেও ল'ব পাৰিম। তাৰ উপৰিও এইবাৰ আমি আনন্দৰাম বৰুৱা বঁটা নিদিওঁ, কিন্তু তোমালোক সকলোৰে বেংক একাউণ্টত আমি 20,000 টকাকৈ আমি জমা কৰি দিম, যাতে তোমালোকে নিজেই মন পচন্দৰ কম্পিউটাৰ এটা তোমালোকে কিনি ল'ব পাৰা। আৰু আজি তোমালোকৰ শিক্ষকসকলৰ কাৰণেও আমি বহুত নতুন নতুন কথা কৈছোঁ, তোমালোকে শুনি আছা। আৰু মোৰ আকৌ এবাৰ তোমালোকক মই আটাইকে অভিনন্দন জনালোঁ। থেংক ইউ, ধন্যবাদ।